Dear students, এতিয়াৰ ভিডিঅ'ত আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ দ্য লেক আইলে অফ ইনিছফ্ৰি। আইলে মিন্স আইলেণ্ড। কবিতাটো লিখিছে উইলিয়াম বাটলাৰ ইয়েটছে আৰু কবিতাটিত কি বিষয়ে কোৱা হৈছে সেই বিষয়ে আমি আলোচনা কৰিম। সম্পূৰ্ণ অসমীয়াত আমি ইয়াৰ বিষয়ে শিকিম। তোমালোকে অলপ মনোযোগ দিবা, তেতিয়াহ'লে কুৱেশ্যন এনচাৰবিলাকো কৰিব পাৰিবা। কবি বৰ্তমান চহৰীয়া ব্যস্ততাৰ মাজত বসবাস কৰি আছে আৰু এই ব্যস্ততাপূৰ্ণ জীৱন তেওঁ নিবিচাৰে। তেওঁ আকৌ গুচি যাব বিচাৰিছিল ল'ৰালিতে তেওঁ য'ত বসবাস কৰিছিল ইনিছফ্ৰি নামৰ এখন ঠাইত, যিটো কবিয়ে কল্পনা কৰি লৈছে। সেই ঠাইত তেওঁ বহুত শান্তিৰে জীয়াই আছিল। সেইকাৰণে কবিয়ে কৈছে, আই উইল এৰাইজ এণ্ড গ' নাও এণ্ড গ' টু ইনিছফ্ৰি। মই এতিয়াই উঠিম আৰু গুচি যাম ইনিছফ্ৰি নামৰ ঠাইলৈ। এণ্ড এ স্মল কেবিন বুইল দিয়াৰ, এটি সৰু কোঠা বা জুপুৰি তাত বনাম। অফ ক্লে এণ্ড ৰেটেলছ মেড, মাটি আৰু গছৰ ঠাল ঠেঙুলিৰে। তাত খাবলৈ কবিয়ে 9 বিন ৰ'জ উইল আই হেভ দিয়াৰ, মই তাত 9 জোপা বিন গছ লগাম, 9 শাৰী বিন গছ লগাম। এ হাইভ ফৰ দ্য হানি বিজ, আৰু খাবলৈতো হানি বিৰ এটা হাইভ বনাব, মৌমাখিৰ চাক বনাব। এণ্ড লিভ এলন ইন দ্য বি লাউড গ্লেড, আৰু তাত অকলশৰে জীয়াই থাকিম অ'পেন স্পেচত, মুকলি ঠাইত। সেই বিষয়ে কবিয়ে কল্পনা কৰিছে। কেনেকুৱা ঠাইত কবিয়ে শান্তি পাব, সুখ পাব? ড্ৰপিং ফ্ৰম দ্য বেইলছ অফ দ্য মৰ্ণিং, ৰাতিপুৱাৰ যেতিয়া আন্ধাৰৰ চাদৰ ফালি, বেইল মানে আমি যিটো মুখত ঘুংগট, হিন্দীত ঘুংগট বুলি কোৱা হয়, লোৱা হয় মহিলাসকলে লৈ, সেইটো ফালি যেতিয়া সূৰ্য উদয় হ'ব, ৰাতিপুৱা হ'ব, অন্ধকাৰ ফালি, হোৱেৰ দ্য ক্ৰিকেট ছিংছ, চৰাইবিলাকৰ গান শুনিব কবিয়ে। ডিয়াৰ মিড নাইটছ অল এ গ্লিমাৰ, কবিয়ে মাজৰাতিৰ সেই গ্লিমাৰবিলাক, আকাশৰ তৰা নক্ষত্ৰ যোনবিলাক এনজয় কৰিব। এণ্ড ন'ন এ পাৰ্পল গ্ল', আৰু তাৰ দুপৰীয়াবিলাক পাৰ্পল হৈ যাব, সেইবিলাক কবি এনজয় কৰিব। এণ্ড ইভিনিং ফুল অফ দ্য লিনেটছ উইং, আৰু আবেলিৰ সময়খিনি লিনেট চৰাইৰ ডেউকাৰ শব্দ শুনি কবিয়ে তাত এনজয় কৰিব। লিনেট চৰাই আকাশত চাই চাই কবিয়ে এনজয় কৰিব। এনেকৈ কবিতাটোত কবিয়ে কৈছে। তাৰমানে ব্যস্ততাপূৰ্ণ জীৱন, চহৰীয়া জীৱন, ইয়াৰ পৰা কবিয়ে মুক্তি বিচাৰে, আৰু সেই মুক্তি বিচাৰি কবি আকৌ সেই পুৰণা দিনবিলাকলৈ গুচি যাব বিচাৰিছে, য'ত কবিয়ে শান্তি আছিল। আৰু সেইকাৰণে কবিয়ে কৈছে, আই উইল এৰাইজ এণ্ড গ' নাও ফৰ অলৱেজ ডে এণ্ড নাইট এণ্ড ডে, মই উঠিম এতিয়াই, আকৌ গুচি যাম সেই গোটেই জীৱনৰ কাৰণে। নাইট এণ্ড ডে মানে দিন ৰাতিৰ কাৰণে, গোটেই জীৱনৰ কাৰণে। আই হিয়াৰ দ্য লেক ৱাটাৰ লেপিং উইথ ল' চাউণ্ডছ বাই দ্য শ্ব'ৰ, তাত গৈ শুনিবলৈ পাম যে লেক ৱাটাৰে কিদৰে নদীৰ পাৰত বা লেকৰ পাৰত খুন্দা খাই লাহে লাহে শব্দ কৰি থাকে, পানীৰ কুলু কুলু শব্দ হৈ থাকে। হোৱাইল আই ষ্টেণ্ড অন দ্য ৰোডৱে, মই যেতিয়া ৰাস্তাৰ মাজত থিয় হৈ থাকোঁ, অৰ অন দ্য পেভমেণ্টছ গ্ৰে, বা পেভমেণ্টত, পেভমেণ্ট মানে খোজকাঢ়ি যোৱা পথ, তাত থিয় হৈ থাকোঁতেও কবিয়ে সেই শব্দবিলাক অন্তৰৰ কোণত শুনিবলৈ পায়। মুঠতে কথাটো হৈছে, কবিয়ে গুচি যাব বিচাৰিছেও ল'ৰালিতে পাৰ কৰা ইনিছফ্ৰি নামৰ ঠাইখনলৈ। তাত কবিয়ে শান্তি বিচাৰি পায়। এই চহৰীয়া ব্যস্ততাপূৰ্ণ জীৱন কবিৰ কাম্য নহয়। এই সকলোখিনি কথা ইয়াত তোমালোকক আলোচনা কৰি দিয়া হৈছে, আৰু এই চহৰৰ যান্ত্ৰিকতাৰ পৰা মুক্তি পোৱাৰ সাধনা কবিয়ে বিচাৰিছে, তেনেকৈ এই কবিতাটিত আলোচনা কৰা হৈছে। এইখিনি কবিতা তোমালোকক কৰি দিয়া হ'ল। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, অসমীয়াত অনুবাদ কৰি দিয়া হৈছে, আৰু তোমালোকে ভালকৈ বুজি ল'বা। কুৱেশ্যন এনচাৰ যিবিলাক পাঠভিত্তিক আছে এই ভিডিঅ'ত দিয়া হৈছে, আৰু এডিশ্যনেল কুৱেশ্যনটো নেক্সট পাৰ্টত দিয়া হ'ব। এডিশ্যনেল এতিয়া আমি পাঠভিত্তিক কুৱেশ্যনবিলাক চাম। থিংকিং এবাউট দ্য পয়েম, তাত দিয়া আছে চোৱা, যে হোৱাট কাইণ্ড অফ প্লেচ ইজ ইনিছফ্ৰি, ইনিছফ্ৰি কেনেকুৱা এখন ঠাই, তাৰ উত্তৰত এনেকৈ লিখিবা তোমালোকে। উত্তৰটো তোমালোকে চোৱা কেনেকৈ লিখি দিয়া হৈছে ইনিছফ্ৰিৰ বিষয়ে। কবিয়ে কবিতাটিত কৈছে, দেখিছা নহয় কিমান শান্তিপূৰ্ণ আৰু ধুনীয়া ঠাই। ইনিছফ্ৰি ইজ এ বিউটিফুল প্লেচ, এখন ধুনীয়া ঠাই, য'ত হোৱেৰ উই কেন ফিল নেচাৰ ইন ইটছ ফ্ৰিল চুইং। তাৰ পিছৰ প্ৰশ্নটোত দিয়া হৈছে, দ্য 3 থিংছ দ্য পয়েট ৱান্টছ টু ডু হুৱেন হি গ'জ বেক দিয়াৰ। ষ্টেঞ্জা 1ত কবিয়ে কৈছে যে তেওঁ ইনিছফ্ৰিলৈ গ'লে তাত 3টা কাম কৰিব। সেই কাম 3টা কি কি, এইটো তোমালোকে শিকিবা। ইম্পৰ্টেণ্ট কুৱেশ্যন, এইকেইটা আহে পৰীক্ষাত। দ্য পয়েট ৱান্টছ টু বিল্ড এ স্মল হাট অৰ কেবিন অফ ক্লাই এণ্ড ৱেটেলছ,
কবিয়ে তাত মাটি আৰু গছৰ ঠাল ঠেঙুলিৰে এটি কেবিন বনাব বিচাৰে হি ৱান্টছ টু প্লান্ট 9 rows of beans আৰু তাত তেওঁ 9 হাৰি বিন ৰুব বিচাৰে এণ্ড কিপ এ হাইভ আৰু এটা হাইভ বনাব মৌমাখিৰ চাক ফৰ দ্য হানি বি মৌমাখিৰ কাৰণে এই তিনিটা কাম কবি ইনিছফ্ৰীলৈ গ'লে কৰিব তাৰ পিছৰ কুৱেশ্যনটো দিছে হোৱাট হি হিয়াৰ্ছ এণ্ড চিজ দিয়াৰ এণ্ড ইটছ ইফেক্ট অন হিম কবি ইনিছফ্ৰীলৈ গৈ কি চাইছে কি শুনিছে আৰু ইয়াৰ ইফেক্ট কি কবিৰ জীৱনত এনচাৰটো হৈছে হি হিয়াৰ্ছ দ্য ক্ৰিকেট সিং কবিয়ে দেখিছে তাত ক্ৰিকেটবিলাকে গান গাই এণ্ড চিজ দ্য মিডনাইট গ্লিমাৰ উইথ বিউটি মাজৰাতিৰ গ্লিমাৰটোও চাব সৌন্দৰ্যৰ সৈতে এণ্ড দ্য স্কাই গ্ল'য়িং পাৰ্পল আৰু পাৰ্পল কালাৰৰ স্কাই চাব এট নোন দুপৰীয়াৰ পাৰ্পল কালাৰৰ এইখিনি কবিয়ে তাত শুনিছে আৰু চাইছে আৰু ইয়াৰ ইফেক্ট কেনেকুৱা হৈছে হি ফিলছ ভেৰি পিচফুল তেওঁ বহুত শান্তি অনুভৱ কৰিছে এণ্ড হেপ্পী আৰু সুখ পাইছে 3 নম্বৰত দিছে হোৱাট হি হিয়াৰ্ছ ইন হিজ হাৰ্ট স্ক'ৰ ইভেন হুৱেন হি ইজ ফাৰ এৱে ফ্ৰম ইনিছফ্ৰী কবি যেতিয়া ইনিছফ্ৰীৰ পৰা আঁতৰত আছে তেতিয়াও তেওঁ অন্তৰৰ কোণত কি শুনিবলৈ পায় ষ্টেঞ্জা 3ত উল্লেখ কৰিছে এই কথাটো আৰু তাৰ উত্তৰটো ইয়াত তোমালোকক লিখি দিয়া হৈছে শিকিবা When the poet is far away from Innisfree কবি যেতিয়া ইনিছফ্ৰীৰ পৰা দূৰত থাকে he hear the sound of the lake তেওঁ লেকৰ সাউণ্ড শুনিবলৈ পায় লেক ৱাটাৰ পানীৰ শব্দ শুনিবলৈ পায় ৱাশ্বিং দ্য shore যিবিলাক আহি shore-ত মানে নদীৰ পাৰত বা লেকৰ পাৰত খুন্দা খায় ইন হিজ হাৰ্ট কোৰ এই শব্দটোৱে তেওঁৰ অন্তৰৰ চুকত বাজি থাকে 2 নম্বৰত দিছে by now you may have concluded that Innisfree is a simple natural place full of beautiful and peace how does the poet contrast it with where he now stands কবি য'ত আছে তাৰ পৰা তেওঁ ইনিছফ্ৰীৰ লগত কিদৰে এইটো কন্ট্ৰাষ্ট কৰিছে তাৰ উত্তৰত চোৱা the poet contrasts the natural beauty of Innisfree with the roots and pavements কবিয়ে roots আৰু pavementsৰ সৈতে কন্ট্ৰাষ্ট কৰিছে ইনিছফ্ৰীৰ সুখ শান্তি ইন দ্য চিটি চহৰৰ where there is no peace চহৰত য'ত কবি বৰ্তমান থাকে তাত কবিৰ পিচ অফ মাইণ্ড বোলা কোনো বস্তুই নাই 3 নম্বৰ কুৱেশ্যনত দিছে Do you think Innisfree is only a place or a state of mind? তুমি কি ভাবা Innisfree এখন ঠাইৰ নাম নে এটা মানসিক অৱস্থাৰ নাম? Does the poet actually miss the place of his boyhood days? Boyhood daysত কবিয়ে য'ত আছিল Innisfree সেইটো কি মিছ কৰি আছে? Answer I think Innisfree is a real place with full of natural beauty. মোৰ মতে Innisfree হৈছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন ধুনীয়া ঠাই Yes, the poet actually হয় কবিয়ে actually misses the place. কবিয়ে সেই ঠাইখন মিছ কৰিছে of his boyhood. টোটালিতে পাৰ কৰা সেই ঠাইখন He recalls তেওঁ সোঁৱৰিছে বা স্মৰণ কৰিছে the sound of the lake water sound washing the shore যি পাৰত খুন্দা খাই শব্দ কৰিছিল সেইবিলাক তাৰ পিছৰ কুৱেশ্যন দিছে look at the words the poet uses to describe what he sees and hears at Innisfree তলত যিবিলাক শব্দবিলাক দিছে ইয়াৰ দ্বাৰা কবিয়ে ইনিছফ্ৰীত গৈ কি দেখিছে আৰু শুনিছে তাৰ এক্সপ্লেইন কৰিছে কেনেকৈ এক্সপ্লেইন কৰিছে সেই বিষয়ে তোমালোকক লিখিব দিছে প্ৰথমটো দিছে be loud glad এতিয়া এইবিলাকৰ বিষয়ে কেনেকৈ লিখিব চোৱা ইয়াত লিখি দিয়া হৈছে
These words bring to our minds the image of beauty, image of buzzing bees. 1 নম্বৰটোৰ কাৰণে দিয়া হৈছে যে be loud glad যে আছে, these words bring to our minds the image of buzzing bees. মৌমাখিৰ গুণগুণনিৰ শব্দ আমাৰ আগত দাঙি ধৰিছে। 2 নম্বৰত দিছে ইভিনিংছ ফুল অফ দ্য লিনেটছ উইংছ। ইয়াৰ দ্বাৰা কবিয়ে বুজাব বিচাৰিছে these words brings up the image of linnets flying across an evening sky. তাৰ পিছত দিয়া হৈছে 3 নম্বৰত। 3 নম্বৰৰ এনসাৰটো তোমালোকে এনেকৈ লিখিবা these words evoke not only the image but also the soft sound of a lake's water washing the shore. তাৰপিছত তোমালোকৰ কিতাপত যিবিলাক দিয়া হৈছে সেইবিলাকৰ ওপৰত ইয়াত প্ৰশ্নবিলাকৰ এনসাৰ কৰি দিয়া হৈছে। তোমালোক সকলোৱে ভালকৈ চাই ল'বা আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ফ্ৰেণ্ড চাৰ্কুলত শ্বেয়াৰ কৰিবা, যিয়ে যেনেকৈ পৰা কমেণ্ট কৰিবা। ইয়াৰ এডিশ্যনেল কুৱেশ্যনবিলাক তোমালোকৰ লাগিব নে নাই তাৰ বিষয়ে তোমালোকে কমেণ্ট কৰিবা। যদি কমেণ্ট কৰা তেতিয়াহ'লে এডিশ্যনেল কুৱেশ্যন যিবিলাক বিশেষকৈ আছাম বৰ্ডৰ পৰীক্ষাবিলাকত আহে সেই কুৱেশ্যনবিলাক মই দাঙি ধৰাৰ চেষ্টা কৰিম তোমালোকে কমেণ্ট কৰিলেহে। গতিকে সকলোৱে কমেণ্ট কৰিবা আৰু এইখিনি লিখি লৈ তোমালোকে শিকি থাকা। নেক্সট ভিডিঅ'ত লগ পাই থাকিম। তোমালোকৰ প্ৰতিটো চেপ্টাৰেই মই আলোচনা কৰি দিম, অসমীয়াত আৰু কুৱেশ্যন এনচাৰবিলাক দি যাম। তোমালোক জাষ্ট আমাৰ লগত জড়িত হৈ থাকা আৰু ইয়াৰ পৰা তোমালোকে শিকিবলৈ চেষ্টা কৰা। তোমালোকৰ কাৰণে বহুত ভাল হ'ব। কুৱেশ্যন এনচাৰবিলাক তোমালোকে লিখি ল'ব পাৰিবা। যদি কাৰোবাৰ PDF লাগে কমেণ্ট কৰিবা, PDF দিয়াৰ ব্যৱস্থা কৰিব পাৰিম আমি। গতিকে কোনো চিন্তা নাই, তোমালোক সকলোৱে ভালকৈ পঢ়া আৰু শিকা। নেক্সট টাইম আকৌ লগ পাম। ধন্যবাদ।